গুড মৰ্ণিং আৰু ৰাতিপুৱাই ৰেডি হৈ লৈছোঁ। আজি মানে দিনটো আমাৰ বহুতেই বেছি বিশেষ হয় আৰু বহুত বেছি ভাল দিন, কাৰণ আজি আমাৰ ঘৰলৈ আহি আছে এজন নতুন মেম্বাৰ আৰু মেম্বাৰক আনিবলৈ ব'লকচোন যাওঁ। আৰু এয়া সকলো কাম হোৱাৰ পিছতে এয়া নতুন মেম্বাৰক লৈ ল'লোঁ আৰু এতিয়া ভাইটিৰ সৈতে গৈ আছোঁ মন্দিৰলৈ। বহুত মানে সপোন এটা আছিলে আৰু সৰু সুৰা সপোন, বেছি ডাঙৰ সপোনো নহয়, আমাৰ কাৰণে বাৰু ডাঙৰে হয়। আৰু এতিয়া আহি পালোঁ আগাথুৰিতে থকা গণেশ মন্দিৰলৈ আমাৰ নতুন মেম্বাৰক পূজা কৰিবলৈ। এয়া মন্দিৰ আৰু এয়া ভাইটি আৰু মই হৈ গ'ল আমাৰ পূজা কৰা, আৰু এতিয়া ঘৰত আহিলোঁ। মায়ে বহুত আগ্ৰহেৰে ৰৈ আছিলে নতুন মেম্বাৰক আদৰিবলৈ। এয়া ঘৰতো অলপমান আদৰণি জনালোঁ আৰু এয়া মায়ে ফুলৰ তুলসীৰ পানী এনেকৈয়ে ছটিয়াই দিছে। আজিলৈ